হাই গাইস আমি অলপ ওলাই আইলো দীপ আৰু মই পুৰা বেগ চেক পেকিং কৰি দীপ ক'ত যাম আমি অলপ ফুৰিব যাম ক'ত যাম থাকিলে গম পাব অলপ টাইম Hi guys, এতিয়া আমি কিছু দূৰ আহি মঙলদৈ পালো এইফালে গলে গুৱাহাটী আৰু এইফালে তেজপুৰ আমি এতিয়া এইফালে যাম তুমি কিবা দুই আখাৰ অনাই তেল ফুল পুৰা টেংকি ফুল কৰি লৈছো আমাৰ দিনটো কাৰণে চিন্তা নাই দিনটো কাৰণে তেল চিন্তা নাই 2000 টকা লৈ আহিছিলো 1200 টকা তেল ভৰাইছো আৰু 800 টকা আছে তেলত কিবা আছে 1000 মান টকা হৈ যাব গাইস এতিয়া আমি ওলাই দিও লগ পাম It's bad, but I can't help myself. When I feel sad, I escape from my sense. আমি আহি দলগাঁও পালো এই দলগাঁৱৰ পৰা ইউ টাৰ্ণ লৈ কিনে আমি ইফালে সোমাই গলো সেইটো মেইন হাইৱে সেইটো দি নাযায় ইফালে দি আহিলো দীপ কেনেকুৱা লাগে লিখিন দি আহি কিবা গৰম কিবা কবা নেকি নাই 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 কিয় অলপ বেছিয়ে ঠাণ্ডা আজি বহুত ঠাণ্ডা বতৰটো দেখিছে ইয়া বৰষুণ প্ৰায় পৰিয়ে আছে আমি আহি এতিয়া ঢেকিয়াজুলি পাম এই লগৰ এজন আহি আছে তাকে ৰখি আছো আমাৰ ফোক লাইটৰ নাপটো পৰি গ'ল এইফালে ঢেকিয়াজুলি আৰু 10 মিনিট মান চাই থাকক আগলৈ লগ পাম লগত ৰখি ৰখি ভাইটিয়ে তেতিয়াৰ পৰা 3 বটলমান পানী খালা এতিয়ালৈকে আহি পোৱা নাই তোক কি কলনি কৰবাজি প্ৰায় এতিয়া কাজিৰঙা পামে আৰু 20-25 কিলোমিটাৰ মান আছে ধুনীয়া জেগা এটা চাই ৰখি দিছো ধুনীয়াকে ফটো উঠো কৰি আছে দীপজ্যোতি বৰুৱাই হক হক ইয়াত খাওঁ বাইকখন থৈ দিওঁ তলত নহ'লে বহুত গৰম তাৰপিছত আকৌ যাম আমাৰ খাওয়া লোৱা আহি গ'ল আমি খাই লওঁ ইয়াৰ পৰা আধাহে খাই আড্ডা পৰিল আমাৰ খোৱা লোৱা হৈ গ'ল পানী খাই আছে ভাইটিয়ে এতিয়া ওলাই দিম আকৌ একো আনি আৰু আমি যাই আছো লাহে লাহে স্পীডিং কথা আছে আপোনালোকৰ চাওক এবাৰ ধুনীয়া ঠাণ্ডা পৰিৱেশ ইয়াৰ গৰম বোলা বস্তু একো নাই অসমত গৰম নাই 20 মিনিট মান হ'ল এটা ৰখি থাকবা ইয়াৰ জেকেটটো খুলবা নহ'লা ছোৱালী আছে ঐ আহাই অলপ হাৱা দি দিলো নেকি স্কিম খাই কেনেকুৱা ফিল এইটো আইচক্ৰীম মানে ডাইৰেক্ট জাপানৰ পৰা ইম্পৰ্ট কৰা হৈছে সেইকাৰণে অলপ গলি গৈছে একো নাই এতিয়া ভালে লাগিছে কিনো ক'ম আৰু
বস্তু অসমতেই অসমত কিন্তু ইম্পৰ্ট কৰিব লাগিব বাহিৰৰ পৰা অসমত ঠাণ্ডাটো অলপ বেছি সেইকাৰণে বৰফ চৰফ গলি যায় ৰাইজ যদি উৰা অলপ সংখ্যা কৰিলে ভাল লাগিব এতিয়া ওলাই দিম আমি গাভৰু ছোৱালীৰ দৰে তুমি বহুত লেজি চাবই ল'ৰাটো এইটোৱে কথা জীৱনত বহুত ভুল কৰিলোঁ তাৰে মাজতৰ লগত আহি এটা ডাঙৰ ভুল কৰিলোঁ বুজিছা জীৱনৰ সেইটোৱে কথা তোক লগ পাওঁ সেইটোৱে হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোঁ বা ইয়াত লৈ কিনে এতিয়া আকৌ আমি আগবাঢ়িব খুজিছোঁ ব'লক একেবাৰে আগত লগ পাম I know it's bad, but I can't help myself. When I feel sad, I escape from my sense. Lately, music's been my reminiscence. That's when I listen. আমি কাজিৰঙা পাৰ হ'লোঁ গোটাখাত পাৰ হ'লোঁ এতিয়া অলপ পানী খাব ৰৈছোঁ ৰাতিপুৱা গৰম লাগিছে বোলে অৱস্থা বেয়া এতিয়া ক'ত যাওঁ আমি এতিয়া আমিতো শিৱসাগৰ মানলৈকে যাম তাতে লওঁ ফিলিংছ কেনেকুৱা তোমাৰ ফিলিংছ গৰম গৰম পুৰা এতিয়া যাম অলপমান পিছত আগুৱাই অলপ ৰেষ্ট কৰি লওঁ প্ৰায় ডাইৰেক্ট ইয়াতে ৰখি দিলোঁ যোৰহাট আৰু 25 কিলোমিটাৰমান আছে এনেকুৱা ধুনীয়া চাহ বাগিচাৰ মাজত ৰখি দিলোঁ আমি অলপ টিপজ্যোতি বৰুৱা হিয়াৰ হাই গাইছ কি ক'বা আৰু নাই ঠাণ্ডা আমিতো ধুনীয়াকৈ আহিলোঁ নন্দীকো অলপ ধুৱাই দিওঁ অলপ ঠাণ্ডা পেলাই দিওঁ ভাইটি মাথা ঘূৰাই যায় ইয়াক অলপ পানী খুৱাই দিওঁ নহ'লে ইয়াতে উলটি যাব আনি নাপাবই যায় ধুনীয়া ভালকৈ খাই ল খৰাই মুক্তা দিছে কথাটো হ'ল কি মই ভাবি আছিলোঁ ইমান দিনে দ্বীপ অলপ পাতল 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 কিন্তু আজি তাৰ ৰূপখিনি দেখা পাই পূৰা মই কনফাৰ্ম আৰু তাৰ চাইচোন হয় দীপ 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 মই বহুত ভাবি ভাবি এটা কথা পালোঁ কি পালোঁ গম পাইছা নাই যদি তোৰ এক্সকেইটাই ৰিপৰ্ট নামাৰে আমাৰ চেনেলটো চলিব কিন্তু বুজি পালি না এতিয়া আৰু ওলাই দিওঁ ইয়াৰ পৰা 1 ঘণ্টা 10 মিনিটমান ৰেষ্ট ল'লোঁ ইয়াতে এতিয়া প্ৰায় সময় 3:15 মান হ'ল আৰু যাই থাকিম আৰু দীপ পাৰিবিনে যাবা আছোঁ আছা জীৱৰ বিলেৰ ওপৰত কিবা এটা ক'বা নেকি জীৱৰ আধা লাইন গৰমত আৰু ওলাই দিম এতিয়া ভাত খোৱা হোটেল বিচাৰিব লাগে পৰ্ক থালি কি খাম আমি গৈ আমি কি খাম এতিয়া পৰ্ক থালি অ'কে চলো I know it's bad that I can't help myself. When I get mad, I set fire to the. আমি দিছিলোঁ আহি কিনে ইয়াত ভাত খাব ৰৈছোঁ মানে সুধি চাওঁ কি পায় আৰু বহুত বাকী নাই আৰু মোটামুটি 75 কিলোমিটাৰ গ'লে ডিব্ৰুগড় পাম ডিব্ৰুগড় পাৰ হৈ তিনিচুকীয়া আজি তাতে ষ্টে কৰিম বুলি ভাবিছোঁ এই দ্বীপে বিচাৰি বিচাৰি লাষ্টত আমাৰ পৰ্ক থালি পালে কেনেকুৱা টেষ্ট ভাত পানী খাই উঠি আধা ঘণ্টামান বহি মোবাইলটো অলপ চাৰ্জ কৰিলোঁ কৰি কিনে এতিয়া যাওঁ আৰু ভাতটো কেনেকুৱা হ'ল আগত কৈ আছোঁ বাৰু যাই এই ৰ'দত গাড়ীখন ফুৰি আছে খাই কেনে লাগিল কবি নেকি কিছু এটা বেয়া বনাইছে পৰ্কটো আৰু আৰু আহি আহি ৰ'লোঁ আমি তেতিয়া ৰ'লোঁ বুদ্ধ বিসৰ্জন কৰিব বিদ্যুতি অলপ বুদ্ধ বিসৰ্জন কৰিব ৰ'লোঁ লৈ কিনে দীপ তুমি পিছে আজৰি অহা মই অলপ ইয়াতে ৰখি দিছোঁ অ'কে থেংক ইউ থেংক ইউ থেংক ইউ গাইজ আজি আমাৰ আনিনীৰ দ্বিতীয়টো দিন কালি কিবা কিবি প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো কমপ্লিট নহ'ল আৰু আমি তিনিচুকীয়াও নাপালোঁগৈ শিৱসাগৰতে থাকিলোঁ তো এতিয়া আকৌ আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা কালি কি প্ৰব্লেম হ'ল মোবাইলত চাৰ্জ শেষ হ'ল তাৰপাছত বহুখিনি ৰাতিও হ'ল তাৰপিছত শিৱসাগৰতে ৰখি দিলোঁ আৰু ফটো উঠি যাওঁতে ৰাতি হৈছে ফটো উঠি যাওঁতে গমে পাইছি ৰাইজে কোনে বেছি ফটো উঠছি তো গাইজ এতিয়া ষ্টাৰ্ট কৰোঁ লগ পাম আগত